নমস্কাৰ সময় অসমৰ শিল্পী পৃথিৱীলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমাৰ মাজত আজি এজন বিশিষ্ট ব্যক্তি, যিজন অভিনেতা সংগীত পৰিচালক ভগৱত প্ৰীতম দাদা, মই দাদা বুলিয়ে মাতোঁ। তেখেতক আমাৰ সময় অসমৰ ষ্টুডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি আমি আমন্ত্ৰণ কৰি আনিছোঁ শিল্পী পৃথিৱীলৈ তেখেতক। গতিকে তেখেতৰ পৰা আমি তেখেতৰ জীৱনৰ বিষয়ে, তেখেতৰ সংস্কৃতিৰ বিষয়ে, তেখেতে যোগোৱা অৰিহণাৰ বিষয়ে কিছু কথা জানিম। আৰু এই মুহূৰ্তত আমি পোনতে তেখেতৰ ওচৰলৈ গৈছোঁ আৰু তেখেতক আমি সুধিব বিচাৰিছোঁ যে আপুনি অভিনয় জগতলৈ অহাৰ আঁৰৰ কাহিনীখিনি আমাৰ দৰ্শকক ক'ব নেকি? প্ৰথমতে সময় অসমৰ এই সুন্দৰ মজিয়াৰ পৰা সমূহ দৰ্শকক মই মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ ঘৰখনে এটা সাংস্কৃতিক পৰিৱেশৰ মাজতে আমি আমাৰ ঘৰখনত ডাঙৰ দীঘল হৈছিলোঁ। মোৰ মা আছিলে একেধাৰে সত্ৰীয়া নৃত্যশিল্পী, অভিনেত্ৰী। মায়ে বৰগীতো গাইছিলে, সামাইন গীটাৰ বজাইছিলে আৰু দেউতা আছিলে নাট্যকৰ্মী, নিজে অভিনয় কৰিছিলে, নাট্য লিখিছিলে, নাটক লিখিছিলে। আৰু এইটো আমাৰ ট্ৰেডিশ্যনেলি আছিলে। দেউতাক আমাৰ ককায়েও অভিনয় কৰিছিলে। আৰু তেতিয়া আমি মোৰ মা 8 বছৰ কণ্টিনিউৱাছ ৰাধা আছিলে। মা সত্ৰৰ ছোৱালী আছিলে। গড়মূৰ বৰসত্ৰ, মাজুলী গড়মূৰ বৰসত্ৰত ডাঙৰ হোৱা, গতিকে এটা সত্ৰীয়া পৰিৱেশত এই সৰুৰ পৰা তেওঁ ডাঙৰ দীঘল হৈছিলে। গতিকে সত্ৰীয়া পৰিৱেশ মানে এটা সাংস্কৃতিক পৰিৱেশ ন, গতিকে সেইটো মাৰ পৰা এটা ইনফ্লুৱেঞ্চ আছিলে। তাৰপিছতে আমি মানে মা দেউতাই দুজনে এক্টিং কৰিছিলেতো। এতিয়া যোৰহাটত এটা নাট্য গ্ৰুপ আছিলে আমাৰ, যোৰহাট থিয়েটাৰ। তাতে আমাৰ সেই দিনতে মজিদ কাহঁতে পৰা আৰম্ভ কৰি নুৰুল হক, এইসকল ৰাণা প্ৰতাপ বৰুৱা, এনেকৈ দেউতাহঁতৰ এটা নাটকৰ গ্ৰুপ আছিলে তেতিয়া। আৰু আমাৰ দেউতা হৈছে মইনা পাৰিজাতৰ সংগঠক আছিলে। আমাৰ আছাম চাইডে মইনা পাৰিজাত আছে সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ। গতিকে কি হয়, সেই সৰুতে সেই নাটকৰ সৰু চৰিত্ৰবিলাকত আমি ৰূপদান কৰিছিলোঁ। প্লাছ আমি প্ৰথম যেতিয়া আমি ৰাসৰ সময়ত আমি মাজুলী যাওঁ তেতিয়া, আৰু মাজুলীৰ ৰাসত আমি তেতিয়া শিশু হিচাপে আমি ওলাওঁ, শিশু কৃষ্ণ হিচাপে ওলাওঁ। অভিনয় কৰি তেনেকৈ মাহঁতৰ কৰি পেলাই কেনেকৈ আহি গ'লোঁ নিজে গম নাপালোঁ। সেইটো মানে আহিম বুলি অহা বা আজিকালি যেনেদৰে মাক দেউতাকসকলে লৈ যায় নিজৰ ল'ৰা ছোৱালীক ক'ৰবাত শিকাব মেলিবলৈ, সেই ধৰণৰ নহয়। আমি অট'মেটিকেলি আহি গ'লোঁ। আৰু আমি য'ত লাহে লাহে ডাঙৰ হোৱাৰ পিছত আমাৰ কি হ'ল, আমি য'ত LP স্কুলত পঢ়িলোঁ, সেই LP স্কুলৰ হেডমাষ্টাৰী আমাৰ বৰবাইদেউ বুলি কওঁ, বৰবাইদেউ সাবিত্ৰী হাজৰিকা। তেওঁ আকৌ নাট্যকৰ্মী আছিলে, নাটক অভিনয় কৰিছিলে। গতিকে LP স্কুলতো আমাৰ তাৰমানে এই গৰম বন্ধ হওক, বছৰেকীয়া ফাংচনত আমাক মানে নাটক, কবিতা আবৃত্তিৰ পৰা আৰম্ভ কৰি সৰু সুৰা দুই এটা গান গোৱাৰ পৰা আৰম্ভ কৰি পেলাই সাংস্কৃতিক কৰ্মবিলাকত মানে সৰুৰ পৰা আৰম্ভ কৰিলে। তাৰপিছত মোৰ মা যিহেতু সংগীতৰ আছিলে, মোৰ সংগীতৰ প্ৰতি তেনেকৈ হেৰি হ'ল। আমাৰ ঘৰৰ ওচৰতে আমাৰ কলনীৰ ওচৰতে আছিলে নকুল চন্দ্ৰ গোস্বামী, প্ৰথম মানে সংগীতৰ গুৰু বুলি ক'লে দেউতাই মোক প্ৰথম তবলা শিকাইছিলে। দেউতাই তবলা বজাইছিলে। তেওঁৰ ওচৰতে মানে ক্লাছিকেল তেতিয়া আৰম্ভ হৈছিলে। কিন্তু মোৰ ক্লাছিকেল মই কমপ্লিট কৰা নহ'লগৈ আৰু। তাৰপিছত মই গীটাৰ বজোৱা আৰম্ভ কৰিলোঁ। মানে মোৰ ঘৰৰ কিনাৰতে এটা পৰিয়াল আছিলে। মোৰ গুৰু আছিলে বিনোদ দলে, ঢুকালে তেওঁ, মনোৰঞ্জন দলে তেওঁ ভায়েক। তেওঁলোকৰ ওচৰতে মোৰ গীটাৰ প্ৰথম শিক্ষা আৰম্ভ হয়। ইয়াৰ পিছত মোৰ বিভিন্ন গুৰুৰ ওচৰত সংগীতৰ শিক্ষা আৰম্ভ হয়। গতিকে সৰুৰে পৰা তেনেদৰে মোৰ অভিনয় আৰু সংগীত এই দুইখন জগতত মোৰ গতিটো আৰম্ভ হ'ল। আপুনি ধৰক এতিয়া সৃষ্টিকৰ্মৰ লগত জড়িত। সৃষ্টিকৰ্মৰ মানে আপুনি অভিনেতাও হয়, লগতে সংগীত শিল্পীও হয়, এজন নিজে বাদ্যযন্ত্ৰও বজায়। এতিয়া এই সৃষ্টিকৰ্মৰ ভিতৰত আপোনাৰ মনেৰে মানে কোনটো কৰ্ম কৰি মানে আপুনি আটাইতকৈ মানে সুখী হয়? মই সকলোতে আনন্দ পাওঁ, যিকোনো ক্ৰিয়েটিভ কামত।
ক্ৰিয়েটিভ মানে যিকোনো মই এতিয়া ছাপ'জ মই এখন ছবি এখন আঁকিব নাজানিব পাৰোঁ ছবি কিন্তু মই পেইণ্টিংছতো কোনোবা যদি পেইণ্টিংছ কৰিছে বা এখন পেইণ্টিংছৰ এখন প্ৰদৰ্শনী হৈছে তাতো সেই পেইণ্টিংছ চাই পাই তাতো সেই মানে মই আনন্দ অনুভৱ কৰোঁ গতিকে মানে মোৰ অভিনয় বা এতিয়া মই যিহেতু প্ৰফেশ্যনেলি অভিনয় আৰু সংগীত দুয়োটাতে মই আছোঁ যিহেতু এতিয়া মই নিজে দুটাতে মই সমান আনন্দ পাওঁ আৰু দুটাই সমানে কামবিলাক ভাগ কৰি পেলাই আগতেতো এটা সময়তো মানে মই প্ৰায় 2 ঘণ্টা 3 ঘণ্টা মানহে শুবলৈ পাইছিলোঁ মই দিনত শ্বুটিং ৰাতি আহি আকৌ বেকগ্ৰাউণ্ড মিউজিকবিলাক থাকে বিভিন্ন চিৰিয়েলবিলাকৰ আৰু প্ৰথমতে আমাৰ ইয়াত আগতে কমিশ্যন প্ৰগ্ৰেম আছিলে দূৰদৰ্শন তেতিয়াতো মানে এইফালে অভিনয় কৰিব লাগে দিনত অভিনয় কৰোঁ ৰাতি পেকআপ হোৱাৰ পিছত আহি পেলাই আকৌ কাৰোবাৰ বেকগ্ৰাউণ্ডৰ মিউজিক থাকে মিউজিক কৰোঁ নিজৰ ঘৰত এটা ছেটআপ এটা কৰি গতিকে এতিয়া মানে কোনো ধৰণৰ স্পেচিফিক এনেকুৱা ধৰণৰ কোনো কথা নাই মানে মই সকলোতে মই যিকোনো ক্ৰিয়েটিভ কামত মই আনন্দ লাভ কৰোঁ যিয়ে নহওক বাৰু আপোনালোকৰ গোটেই পৰিয়ালটোৱে সংগীতৰ লগত জড়িত এতিয়া এই ক্ষেত্ৰত আপুনি আজিৰ সংগীত মানে আজিৰ যিখিনি সংগীতৰ ধাৰা বৈ আহিছে এই সংগীতৰ ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰে কিন্তু সংগীতৰ এটা ইভলিউশ্যন থাকে ইভলিউশ্যন মানে সংগীত এটা যে সদায় একেই হৈ থাকিব তাৰ কোনো কথা নাই আৰু এতিয়া হৈছে বিশ্বায়নৰ যুগ তাৰমানে পৃথিৱীখন খুব সৰু হৈ গ'ল এতিয়া আজি 1 ছেকেণ্ডৰ আমি যদি মানে আমাৰ যিটো কমিউনিকেশ্যন ছিষ্টেম আমি ছাপ'জ যদি আমি গুগলতে যাওঁ বা আমি মানে ইণ্টাৰনেটতে যাওঁ এতিয়া গোটেই পৃথিৱীৰ সংগীতৰ লগত আমাৰ লগে লগে আমি চিনাকি এটা হয় এটা সময়ত এনেকুৱা আছিলে যে আমি যদি ব্ৰাজিলৰ এটা ফ'ক মিউজিক আমি বিচাৰিব লগা হয় আমাৰ কাৰণে কষ্ট হয় কাৰণ তালৈ মানুহ যাব লাগিব তাৰ পৰা মিউজিক কালেক্ট কৰিব লাগিব এনেকুৱা ধৰণৰ কথা আছিলে বজাৰত গ'লেই যে মোক ব্ৰাজিলৰ এটা ফ'ক মিউজিকৰ এখন কিবা ৰেকৰ্ড এখন দিয়ক বুলি ক'লে আমি নাপাওঁ কিন্তু এতিয়া এনেকুৱা হ'ল আমাক পৃথিৱীৰ বিশ্বৰ যিকোনো এটা সংগীত আমাক লাগে বুলি ক'লে আমি তাক চাব পাৰোঁ আৰু যিহেতু আমি চাব পাৰোঁ আমাৰ সংগীতো বাহিৰলৈ গৈছে গতিকে আমাৰ অট'মেটিকেলি আমাৰ নিজৰ যিটো যে অসমীয়া সংগীতৰ যিটো ধাৰাটো তেনেকুৱাকৈ এটা ইভলিউশ্যন আৰু এতিয়া বৰ্তমান সময়খিনিত ইভলিউশ্যনটো আৰু বেছি ফাষ্ট হ'ল কিয় কাৰণে আৰু যিকোনো এটা হেৰিত এটা ইনফ্লুৱেঞ্চ থাকিবই এতিয়া আগতে আমাৰ যিখিনি ফ'ক মিউজিক আছিলে ফ'ক মিউজিক থকাৰ পিছত যেতিয়া ব্ৰিটিছসকল আহিলে জ্যোতিপ্ৰসাদ আগৰৱালা যেনেকৈ বাহিৰলৈ গৈ আহি পেলাই তেওঁৰ নিজৰ সাংগীতিক ক্ষেত্ৰত এটা ইভলিউশ্যন আনিলে অসমীয়া সংগীতৰ ক্ষেত্ৰত এতিয়া অসমীয়া সংগীতৰ ক্ষেত্ৰত যেতিয়া আধুনিকতাৰ কথাটো যেতিয়া আহিলে আমাৰ আগতে কি আছিলে আমাৰ বনগীতবিলাক আছিলে বনগীতৰ পৰা লাহে লাহে আধুনিক গীতবিলাকৰ সৃষ্টি হ'ল তাৰপিছত যেনেকৈ বাহিৰৰ পৰা আমাৰ ভূপেন্দ্ৰৰ সুত সংগীতত তেনেকৈ পল ৰবচনৰ সংগীতৰ প্ৰভাৱ আহিলে তেনেকুৱাকৈ কি হ'ল আমাৰ যিহেতু এটা সৃষ্টিকৰ্ম গতিকে যিকোনো যোনেই ক্ৰিয়েটিভ কাম কৰক সেই ক্ৰিয়েটিভ কৰ্মটোত এটা প্ৰভাৱ এটা আহিছে গতিকে এটা ব্লেণ্ড এটা হৈছে বিভিন্ন সংগীতৰ লগত আৰু এতিয়া এনেকুৱা এটা পৰ্যায় পালেগৈ যে বিশ্বৰ যিকোনো সংগীতৰ লগত আমাৰ অসমীয়া সংগীতেও সমান আগবাঢ়ি যাব পাৰিছে আপোনাৰ কথাটো সত্য এতিয়া আমি অন্য এটা প্ৰশ্নলৈ গৈছোঁ বৰ্তমান আপুনি মানে আপোনাৰ কৰ্মক্ষেত্ৰৰ ভিতৰত কোনটো কৰ্মলৈ আপুনি বেছি ব্যস্ত হৈ আছে বা আপোনাৰ এতিয়া ব্যস্ততা কি ব্যস্ততা এতিয়া দুই এখন চিৰিয়েলৰ কাম আহিছে সংগীতৰ 2-এটা কাম আছে আৰু যিহেতু লকডাউনৰ কাৰণে আমাৰ কামবিলাক বন্ধই হৈ আছিলে পৰাপক্ষত এতিয়া সেই যিবিলাক বন্ধ হৈ থকা কাম কিছুমান কাম আধৰুৱা হৈ আছিলে ঘপকৈতো বন্ধ হৈ গ'ল এই আধৰুৱা কামবিলাকৰ কমপ্লিট কৰিবৰ কাৰণে মানে সেইখিনি সম্পূৰ্ণ কৰিবৰ কাৰণে কিছুমান কাম এতিয়া কামৰ আৰম্ভণিটো হৈছেহে এতিয়া ষ্টাৰ্ট হৈছে মানে এই লকডাউনৰ ক্ষেত্ৰতে কৈছোঁ মানে লকডাউনে মানে সকলো শ্ৰেণীৰ মানুহকে এটা প্ৰভাৱ পেলাই গৈছে আপোনাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিছে লকডাউনৰ যিকোনো যিমানখিনি আমাৰ শিল্প জগতৰ মানুহ গোটেই অল অভাৰ ৱৰ্ল্ড অকল যে আমাৰ অসমতে বুলি হৈছে নে গোটেই পৃথিৱীতে এইটো এটা প্ৰাকৃতিক দুৰ্যোগ বুলি ক'লেও আমি ভুল নহয় যিহেতু এটা প্ৰাকৃতিক পৰিৱেশৰ এটা মানে আমাৰ কামবিলাক কৰি থাকিবৰ কাৰণে এটা অনুকূল পৰিৱেশৰ লাগে যিহেতু COVID-19 যিটো পৰিৱেশ সেইটো হৈছে জীৱন মৃত্যুৰ পৰিৱেশ জীৱন মৃত্যুৰ সমস্যা এটা নতুন ধৰণৰ
বেমাৰ, যিটো বেমাৰৰ কোনো দৰৱ নাই, যিটো বেমাৰৰ কোনো চিকিৎসা পদ্ধতি এতিয়ালৈকে উদ্ভাৱন হোৱা নাই, যাৰ কোনো প্ৰতিষেধক আজিলৈকে ওলোৱা নাই। গতিকে তেনেকুৱা ক্ষেত্ৰত কোনেও নিজৰ জীৱনটোক লৈ পেলাই ৰিস্ক ল'ব নিবিচাৰে কোনেও। গতিকে সেইটোৰ প্ৰতি সঁহাৰি জনাই আমিও নিজৰ কৰ্মৰ পৰা নিজকে আঁতৰাই ঘৰৰ ভিতৰতে আমি থাকিব লগা হৈছিলে। আৰু তেনেকৈ থাকিব লগাৰ কাৰণে যিহেতু এইটো অৰ্থনৈতিক ক্ষেত্ৰত এটা বিপৰ্যয় নোহোৱা নহয়, অৰ্থনৈতিক ক্ষেত্ৰত যথেষ্ট মানে ক্ষতিগ্ৰস্ত হ'ব লগা হৈছে সকলো। বিশেষকৈ আমাৰ শিল্পীসকল বেছি হ'ব লগা হৈছে কিয়নো এতিয়া বাহিৰৰ শিল্পীসকলৰ লগত আমি ৰিজালেও আমাক নহ'ব। আজি বাহিৰত যিটো পাৰিশ্ৰমিক পায়, এখন চিনেমা কৰি পেলাই আকৌ 10 বছৰলৈ একো নকৰাকৈও হৈ যায়। এতিয়া আমাৰ ইয়াত আমি মানে ডেইলি হাজিৰা কৰাৰ নিচিনা কথা। গতিকে আমি সদায় কাম কৰিব লাগিব, তেতিয়াহে সদায় আমি চলিব পৰা যাব। গতিকে আমাৰ অসমীয়া যিসকল শিল্পী আছে, সংগীতৰ শিল্পীয়ে হওক বা অভিনয় শিল্পীয়ে হওক, আগৰ পৰাই এটা অৰ্থনৈতিক বিপৰ্যয় এটা আগৰ পৰাই চলি আছে। আৰু তেনেস্থলত এনেকুৱা ধৰণৰ পৰিৱেশ আহিলে মানে ভূতৰ ওপৰত দানৱ পৰা নিচিনা এটা কথা যে আছে আমাৰ অসমত, ভূতৰ ওপৰত দানৱ পৰা দি, এনেই অৰ্থনৈতিকভাৱে আমাৰ শিল্পীসকলৰ দুৰ্বল। তাতে COVID-19 নিচিনা এনেকুৱা দুৰ্যোগবিলাকে বহুত ক্ষেত্ৰত আমাক অপকাৰ কৰে। আৰু যিহেতু অসমত দেখিছে, অসমত এখন অৰ্থনৈতিকভাৱে বিভিন্ন প্ৰাকৃতিক দুৰ্যোগে আমাক সদায় এটা বানপানীৰ এটা সমস্যা প্ৰত্যেক বছৰে বাঢ়ে। গতিকে সেইবিলাক দুৰ্যোগটো আছেই। আকৌ বানপানীৰ পিছত বিভিন্ন বেমাৰ আজাৰ হয়, সেইবিলাকৰ দুৰ্যোগ আছে। তাৰ ওপৰত আকৌ এই COVID-19 আহি পেলাই আমাক যথেষ্ট অপকাৰ কৰিলে। সকলোৰে ক্ষেত্ৰতে সমস্যা হৈছে, আমাৰ ক্ষেত্ৰতো হৈছে, আপোনাৰ ক্ষেত্ৰতো হৈছে, শিল্পী বা অন্য লাইনৰ মানুহৰ ক্ষেত্ৰতো হৈছে। এতিয়া আমি আপোনাক সুধিব বিচাৰিম, ভৱিষ্যত প্ৰজন্মই আপোনাক কি হিচাপে জনাটো আপুনি বিচাৰে? আচলতে আমি যিখিনি সৃষ্টিকৰ্ম যিখিনি মানুহে কৰি থাকে, কোনেও নিজকে আচলতে শিল্পী বুলি নিজে নকয়। ৰাইজৰ মৰম চেনেহে কাৰোবাক শিল্পী হিচাপে প্ৰতিষ্ঠা কৰে। মোৰ তেনেকুৱা ধৰণৰ কোনো মানে এইম এটা নাই যে মোক এনেধৰণে মানুহে সন্মান দিব লাগিব বা এনেধৰণে কৰিব লাগিব। মই যিখিনি শিকিলোঁ, নাটকৰ ক্ষেত্ৰতে হওক বা সংগীতৰ ক্ষেত্ৰতে হওক, যিখিনি শিকিলোঁ সেইখিনিও দিবলৈ চেষ্টা কৰিছোঁ। বিভিন্ন কেইবাখনো শিক্ষানুষ্ঠানত মই অভিনয় শিক্ষাৰ লগত মই জড়িত, আৰু জ্যোতি চিত্ৰবন ফিল্ম ইনষ্টিটিউটৰ লগতো মই জড়িত, তাৰে ভিজিটিং লেকচাৰাৰ হিচাপে শিক্ষাদান কৰি আহিছোঁ। মই ভাবোঁ যে যিখিনি বস্তু আমি অভিজ্ঞতাৰ পৰা যিখিনি বস্তু আমি সঞ্চয় কৰিছোঁ, সেইখিনি তেওঁলোকক যদি আমি দিওঁ আৰু তেওঁলোকে যদি সেই ধৰণে আগবাঢ়ি যাব পাৰে, সেইখিনিয়ে ডাঙৰ কথা। যে মানে সেই আৰু অসমৰ সাংস্কৃতিক ক্ষেত্ৰত যিটো আমি চাবলৈ গ'লে নিজৰ জীৱনটো আমি শিক্ষা দীক্ষাৰ দুটাকে বিষয়ত মই মাষ্টাৰ ডিগ্ৰী কৰিছোঁ। মই MSc in জিঅ'লজি আৰু আকৌ MSc in সাইক'লজি কৰিছোঁ। আৰু সাইক'লজি মই কৰাৰ উদ্দেশ্য এটাই আছিল যে নিজকে দেখিলোঁ যে অভিনয় বহুত বস্তু সাইক'লজিৰ লগত জড়িত। গতিকে অভিনয়টোৰ ক্ষেত্ৰত মানে কি সাইক'লজিকেলি যদি মই এইটো ছাবজেক্টে মোক কি ধৰণে সহায় কৰে, বহুত সহায় কৰিছিল ছাবজেক্টটোৱে, সেইটো কাৰণে কৰিব লগা হৈছে। এতিয়া মোৰ ধাৰণাটো এতিয়া হ'ল, মই যি ধৰণে এটা জীৱনৰ এটা বেলেগ কিছুমান বস্তু বাদ দি পেলাই আজি মই বেলেগ জেগাত চাকৰি কৰি থাকিব পাৰিলোহেঁতেন, বা চাকৰি কৰি আছিলোঁ, সেইবিলাক বাদ দি পেলাই আমাৰ যিটো ছবি জগতৰ নিচিনা এটা ছবি জগতত যিটোৰ সকলোৱে কয় যে ইয়াৰ কোনো মানে উত্তৰণৰ ক্ষেত্ৰত বহুতে সন্দেহজনকভাৱে কথা কিছুমান কয়, আৰু সকলোৱে নিগেটিভ কথাই কয়। বিভিন্ন সময়ত আমি যেতিয়া কামবিলাক কৰিবলৈ লৈছিলোঁ, বিভিন্নজনৰ পৰা নিগেটিভ কথাই পাওঁ। কিন্তু সেই সকলোবিলাক বাদ দিও আমি নিজৰ সংস্কৃতিটোক কিবা কৰিব পাৰোঁ নেকি, বা আমাৰ অসমীয়া ছবি জগতক আমি জীয়াই ৰাখিব পাৰোঁ নেকি, তাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। আৰু আমাৰ পিছৰ প্ৰজন্মইও তেনেদৰে যদি নিজৰ জীৱনটোক অসমীয়া সংস্কৃতি, অসমীয়া ছবি জগতৰ ক্ষেত্ৰত যদি তেওঁলোকে নিজৰ অৱদান আগবঢ়ায়, সেইখিনিয়ে মোৰ কাৰণে ডাঙৰ ৰত্ন হ'ব।
এজন অভিনেতা তথা সংগীত পৰিচালকৰ উপৰিও আপুনি এজন এষ্ট্ৰলজাৰ, যদি মই ভুল নহয়। এই ক্ষেত্ৰত মানে এষ্ট্ৰলজিৰ ক্ষেত্ৰত আপুনি মানে কেনেকুৱা ধৰণৰ ভূমিকা বা কেনেধৰণে কাম কৰি আহিছে বা ক'ৰ পৰা আপুনি এই জ্ঞান? মই আচলতে অকল এষ্ট্ৰলজি বুলি নহয়, মই সৰুৰে পৰা যিটো অকাল্ট ছাবজেক্ট যিটো সেই বস্তুটোৰ প্ৰতি মোৰ অট'মেটিকেলি আহি গৈছিলে। মোৰ দেউতাই য়োগা কৰিছিলে। মোৰ য়োগাটো আমাৰ ঘৰত ট্ৰেডিশ্যনেলি মোৰ আজু ককাৰ দিনৰ পৰা আছিল। আৰু ইণ্টাৰেষ্টিংলি আমি যোৰহাটৰ যিটো অঞ্চলত ডাঙৰ দীঘল হৈছিলে, আমাৰ ঘৰৰ ওচৰতে নিগমানন্দৰ আশ্ৰম আছিলে আৰু ৰামকৃষ্ণ মিছনৰ আশ্ৰম আছিলে। আৰু সেই হেৰিটোত তাৰমানে কি হ'ল, আমাক যেতিয়া য়োগা শিকালে, দেউতাই য়োগা শিকালে, আৰু 5 বছৰ বয়সতে মোৰ শক্তিপাত দীক্ষা মোক দিয়া হ'ল। গতিকে তেতিয়াৰ পৰা য়োগাটোৰ লগত হেৰি হ'ল। আৰু পৰ্যায়ক্ৰমে মই ইয়াত যেতিয়া 88ত আহি পেলাই আমাৰ উমাচল আছিলে, উমাচল কামাখ্যাৰ, তাতে মই স্বামী বিজ্ঞানানন্দ সৰস্বতীৰ ওচৰত মই দীক্ষা ল'লোঁ। দীক্ষা লৈ তাতে মই য়োগাচাৰ্য কোৰ্চটো কৰিলোঁ। সেইখিনি কৰাৰ পিছত সৰুৰ পৰাই মোৰ যোনজনে তবলা শিকাইছিলে, নকুল চন্দ্ৰ গোস্বামী, তেওঁ এষ্ট্ৰলজাৰ আছিলে। এষ্ট্ৰলজি থাকোঁতে তেওঁ মানে এখন এনেকুৱা বিচনা নিচিনা আছিল, তাতে আলমাৰী টাইপ নহয়, তাতে মানে গোটেই কিতাপবিলাক থাকে। সংগীতৰ কিতাপো আছিলে, এই আমাৰ এষ্ট্ৰলজি কিতাপো আছিলে। মই কিতাপ পঢ়ি থাকোঁ তাতে সেইবিলাক। চাওঁতে মানে সেই বস্তুটোৰ প্ৰতি তেনেকৈ হেৰি হ'ল। ইয়াৰ পিছত মই যিটো অল ইণ্ডিয়া ফেডাৰেশ্যন অফ এষ্ট্ৰলজাৰ ছ'চাইটিৰ পৰা মই এষ্ট্ৰলজি ডিগ্ৰী কৰিলোঁ। তাৰপিছত বাস্তুশাস্ত্ৰাচাৰ্য কৰিলোঁ। আৰু এই গোটেই বস্তুবিলাক আচলতে শুনি থাকোঁ, আমি যিধৰণে শুনি থাকোঁ, আচলতে বস্তুটো কি সেইবিলাক জানিবৰ কাৰণে মই তাত সোমাই পৰিলোঁ। এতিয়া দেখিলোঁ যে বেদিক চায়েন্স, তাত চাইণ্টিফিক বহুত কথা আছে। সেই কথাবিলাক হেৰি কৰি পেলাই মোৰ চৰ্চাটো আৰম্ভ হৈ গ'ল। কিন্তু এই কথাখিনি আমাৰ বহুতে আমাৰ ইণ্ডাষ্ট্ৰীৰ মোৰ বন্ধু বান্ধৱে জানে, সকলোৱে জনা নাছিলে। আৰু এতিয়া লাহে লাহে মই ভাবিছোঁ এই গোটেই বস্তুখিনি যিমানবিলাক অকাল্ট ছাবজেক্ট আছে, মই কুণ্ডলিনী য়োগাৰ লগতো জড়িত, তাৰপিছত মই ক্ৰীড়া য়োগাৰ লগতো জড়িত। গতিকে এই গোটেই বস্তুবিলাক লৈ মই যিখিনি বস্তু শিকিলোঁ, সেইবিলাককে লৈ মানুহৰ লগত শ্বেয়াৰ কৰিবৰ কাৰণে মই এটা ইউটিউব চেনেল মই ৰিচেণ্টলি ষ্টাৰ্ট দিব বিচাৰিছোঁ। গতিকে কিন্তু এষ্ট্ৰলজিটো তেনেকুৱাকৈ মই প্ৰফেশ্যনেলি এতিয়ালৈকে মানে ধৰা যিখিনি মোক জানে আহে, প্ৰফেশ্যনেলিও মই কৰোঁ, আহে মোৰ ওচৰত ক্লায়েণ্ট আহে, যোনে জানে তেওঁলোক আহে। গতিকে সেইদৰে এইটো চৰ্চাটো চলাই যাব লগা হৈছে। মানে মোৰ এটা গৱেষণা হিচাপে মই কৰি আছোঁ তাত বিভিন্নজনৰ। গতিকে তেনেধৰণে মই চলাই গৈ আছোঁ। আৰু আপোনাৰ ইউটিউব চেনেলৰ আমাৰ শুভেচ্ছা থাকিল। সময়ে তৰফৰ পৰা বহু কথাই পাতিলোঁ দাদাৰ লগত, দাদাৰ বিষয়ে আমি বহু কথা জানিলোঁ আৰু আমাৰ দৰ্শকে নিশ্চয় ভাল পাইছে। দাদাৰ কথাবোৰ সদায় মানে বিতৰ্কৰ পৰা আঁতৰি এজন শিল্পী হিচাপে কাম কৰি আহিছে তেখেতে, আৰু কাম কৰি যাওক, আমাৰো শুভেচ্ছা থাকিল। এতিয়ালৈ সময় হৈ আহিল, দাদাৰ পৰা আমি বিদায় লৈছোঁ। মই নমস্কাৰ জনাইছোঁ সকলোকে। আৰু তোমালোকৰ এই চেনেলটোৰ উত্তৰ মই কামনা কৰিছোঁ, তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু তোমালোকে এইদৰে সদায় কাম কৰি যোৱা, মোৰ শুভেচ্ছা সদায় থাকিব। ধন্যবাদ দাদা। এইখিনি সময় দৰ্শককো আমি জনাইছোঁ যে চাই থাকিব সময় প্ৰত্যেক দিনাই, প্ৰত্যেক ৰবিবাৰে আমি এজন শিল্পীৰ সৈতে আপোনালোকক পৰিচয় কৰাই দিম আৰু তেওঁলোকৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিম। চাই থাকিব সময়। ধন্যবাদ।